দুখীয়া মানুহে এটা সময়ত সপোন দেখিছিল, সপোনবোৰ বাস্তৱ হোৱা নাছিলে। যোৱা 10 বছৰ মোদী চৰকাৰৰ দিনত আৰু যোৱা 8 বছৰত এই সপোনবোৰ বাস্তৱ। চৰকাৰৰ সপোন, প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ সপোন, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আমাৰ মুখ্যমন্ত্ৰীৰ সপোন যে অসমত কোনো মানুহ খেৰী ঘৰত থাকিব নালাগে, প্ৰত্যেকটো পৰিয়ালক আমি পকী ঘৰ আগবঢ়াই দিম। এই সপোন লৈ আৰু এই চিন্তা লৈ আমি কাম কৰি আছো। আজি জলসিঞ্চনৰ জৰিয়তেও এই চৰকাৰে, আপোনালোকৰ চৰকাৰে বিভিন্ন খেতি পথাৰত পানী দিয়া, বিকল হৈ যোৱা প্ৰকল্পবোৰক আকৌ আৰম্ভ কৰা, ডিপ টিউবৱেলৰ জৰিয়তে পানী দিয়াৰ আঁচনিবোৰ চলি আছে আৰু কাম আৰম্ভ হৈছে। যোৱা 3 বছৰত কেইবা হাজাৰ হেক্টৰ মাটিত নতুনকৈ পানী যোগান ধৰা হৈছে। আজি কৃষিৰ প্ৰতি কৃষি কৰা ৰাইজৰ শ্ৰদ্ধা বাঢ়িছে। তাৰ কাৰণটো হ'ল যে চৰকাৰে ধান ক্ৰয় কৰা আৰম্ভ কৰিছে, মিনিমাম ছাপোৰ্ট প্ৰাইচত চৰকাৰে ধান ক্ৰয় কৰি আছে আৰু তাৰ ফলত আজি অসমৰ খেতি পথাৰত আমি কেতিয়াও দেখা নাছিলোঁ যে 2বাৰকৈ খেতি হয়। বহুত কম অংশ আছিলে য'ত 2বাৰ মানুহে খেতি কৰে, কিন্তু খেতিৰ প্ৰতি মানুহৰ আগ্ৰহ বাঢ়িছে। তাৰ কাৰণটো হ'ল লাখ লাখ মেট্ৰিক টন ধান চৰকাৰে ক্ৰয় কৰি আছে। আগতে ধানবোৰ বজাৰত বিক্ৰী হৈছিলে, উচিত মূল্য পোৱা নাছিলে। এতিয়া প্ৰায় 2200 টকা দি চৰকাৰে ধান কিনা আৰম্ভ কৰিছে আৰু মই ভাবোঁ যে কৃষক ৰাইজ বহুত উপকৃত হৈছে। তেজপুৰ চহৰতো বিভিন্ন ধৰণৰ আঁচনি আমি UIDF আৰ্বান ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট ফাণ্ডত আৰম্ভ কৰিছোঁ। গোটেই তেজপুৰ নগৰক বিশুদ্ধ খোৱা পানী দিয়াৰ কাৰণে এক প্ৰকল্প আৰম্ভ কৰা হৈছে আৰু মই ভাবোঁ এই প্ৰকল্পৰ জৰিয়তে তেজপুৰবাসী ৰাইজ বহু উপকৃত হ'ব। পানীত থকা ভেজাল পানীত তলৰ পৰা, টিউবৱেলৰ পৰা পানী, কুঁৱাৰ পৰা পানী খালে পেটৰ বেমাৰ আৰু নানা বেমাৰৰ সন্মুখীন হোৱা তেজপুৰবাসী ৰাইজে অতি সোনকালে 1 বছৰৰ ভিতৰত বিশুদ্ধ খোৱা পানী পাব বুলি আমি ধাৰণা কৰি চলি আছোঁ। অসমৰ প্ৰত্যেকটো মিউনিচিপালিটিত আমি ছলিড ৱেষ্ট ট্ৰিটমেণ্ট প্লান্ট, মিউনিচিপালিটিৰ যিটো আৱৰ্জনা, টাউনৰ যিটো আৱৰ্জনা, তাক কেনেকৈ নিষ্পত্তি কৰিব পাৰি বৈজ্ঞানিক ধৰণে প্ৰকল্পবোৰ অসমৰ আধাতকৈ অধিক মিউনিচিপালিটিত আমি আৰম্ভ কৰিছোঁ। অসমৰ প্ৰত্যেকটো মিউনিচিপালিটিত যুগ যুগ ধৰি যিটো জাবৰ পৰি আছে, যাক আমি লিগেচি ৱেষ্ট কওঁ, যিটোৱে পৰ্যাবৰণক নষ্ট কৰি আছে, এই পৰ্যাবৰণ নষ্ট কৰা এই জাবৰ জোঁথৰক বৈজ্ঞানিক প্ৰক্ৰিয়াৰে নিষ্পত্তি কৰি অহা দিনবোৰত যিখিনি জাবৰ ডেইলি ওলাব তাৰো নিষ্পত্তিৰ কাৰণে এক বৈজ্ঞানিক পদ্ধতিৰে প্ৰকল্প লগোৱা হৈছে।